পাণ্ডু জ্যেষ্ঠ নাগৰিক কমিটিৰ উদ্যোগত আজিৰ পৰা আয়োজন কৰিছে কাৰ্যক্ৰমণিকা সপ্তাহ। সম্পূৰ্ণ এসপ্তাহ ধৰি চলিব এই কাৰ্যসূচী। সপ্তাহজোৰা এই কাৰ্যসূচীৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী আছিল চাফ চিকুণতাৰ অভিযান। অনাগত দুৰ্গা পূজা উপলক্ষে আয়োজিত এই কাৰ্যসূচী চাফ চিকুণতাৰ লগতে অন্তৰ্ভুক্ত থাকিব। বেদখলভাৱে চলাই থকা ফুটপাথৰ দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ উচ্ছেদ অভিযান। 11 আগষ্ট তাৰিখে জালুকবাৰী আৰক্ষী থানা তথা GMCৰ সহযোগত হ'ব এই উচ্ছেদ অভিযান। আজি আমি সমবেত হৈছোঁ। আমাৰ সংগঠনটো হৈছে সিনিয়ৰ সিটিজেন ফ্ৰম অফ পাণ্ডু। গতিকে আমি এটা প্ৰগ্ৰাম হাতত লৈছোঁ, এসপ্তাহ যোৱা কৰ্মসূচী। আজি 7 তাৰিখৰ পৰা 13 তাৰিখলৈকে তাৰ ভিতৰত বিভিন্ন কৰ্মসূচী আছে। চাফাই অভিযান, স্বচ্ছ অভিযান, তাৰপিছত ফুটপাথ যিবিলাক দখল কৰি আছে সেইটোও চাফা কৰিম আমি। তাৰপিছত মেডিকেল কেম্প আছে, আমাৰ লগত বৃক্ষৰোপণো হ'ব। বিভিন্ন ঠাইতে আমি বৃক্ষৰোপণো কৰিম আৰু বিভিন্ন আপোনাৰ সামাজিক অনুষ্ঠানবিলাকো আমি আমাৰ অফিচত এইবিলাক পাতিম। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি এইখিনি প্ৰকাশ কৰিব পাৰিছোঁ, সেইকাৰণে আমি বিৰাট আনন্দিত পাইছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা আমি সদায় মনত ৰাখিম। দুৰ্গা পূজাৰ আগতে আমি সিদ্ধান্ত লৈছোঁ যে দুৰ্গা পূজাৰ আগত আমি আমাৰ অঞ্চলটো চাফ চিকুণ কৰি তুলিব পাৰিম। আমি যদি সদায় এনেকৈ মাজে মাজে কৰি থাকোঁ তেনেহ'লে আশা ৰাখিছোঁ যে আগন্তুক পূজাত আমি আমাৰ পাণ্ডু অঞ্চলৰ যিখিনি দুৰ্গা মণ্ডপ থাকিব সেইখিনি অঞ্চলটো আমি ধুনীয়াকৈ চাফা কৰি তুলিব পাৰিম। মিডিয়াৰ জৰিয়তে মই অসমবাসী সবকে অনুৰোধ কৰিছোঁ, আমি যেনেকুৱা কামবোৰ হাতত লৈছোঁ চবে যেনে অলপ অলপ হাতত লয়, তেনেহ'লে আমাৰ জাগাটো চাফ চিকুণ হৈ থাকিব। আমি পূজাৰ কাৰণে আগবাঢ়িছোঁ, এইটো আমাৰ প্ৰথম পদক্ষেপ। তাৰপিছত আমি আজি এইটো চাফাই অভিযান, 9 তাৰিখ হ'ব আমাৰ বৃক্ষৰোপণ, 11 তাৰিখ হ'ব যে আনন্দনগৰত যে ফুটপাথ দখল কৰি আছে, জ্যেষ্ঠ নাগৰিকসকল মানে ফুটপাথ যদি অহা যোৱা কৰিব নোৱাৰে, তাত চব্জি লৈ বহে, দোকান ভিতৰত আছে, বাহিৰত মালবোৰ ৰাখি দিয়ে। এইটো কাৰণে আনন্দনগৰত বেছি এক্সিডেণ্ট হয়। এইটো আমাৰ মেইন পদক্ষেপ, এজেণ্ডাৰ ভিতৰত চবতকৈ ডাঙৰ এজেণ্ডা। আমাৰ পুলিচ প্ৰশাসনে আমাৰ সাহায্য কৰিব আৰু এদিনা মহিলা সমিতিও থাকিব। এইটো অলপ ডাঙৰকৈ হ'ব, কাৰণ তাত আপুনি চাব আপডাউন নিচিনা পৰিৱেশ, মানুহ অহা যোৱা কৰিব নোৱাৰে। সেইটো মেইন কাম। আৰু সেইদিনা আপোনালোকক অনুৰোধ কৰিলোঁ, আপোনালোকে থাকিব, আমাৰ আপোনালোকৰ সহায় লৈ আমি কামটো কৰি যাম। মানে GMC আমি কাউন্সিলক এটা এপ্লিকেশ্যন দিম, আপোনাৰ GMCৰ ইঞ্জিনিয়াৰক এটা মানে কাউন্সিলৰ থ্ৰুতে আমি এটা এপ্লিকেশ্যন দিম কালি। আৰু আমি থানাতো জনাই ৰাখিছোঁ, OC ছাৰে আমাক সহায় কৰিব বুলি কৈছে। আপোনালোকৰো সহায় লাগিব আমাক, আপোনালোকৰ সহায় বিনা আমি একো কাম কৰিম নহয়। ধন্যবাদ। যিটো প্ৰচাৰ মাধ্যম আছে তাক আপোনালোকক অশেষ ধন্যবাদ। আমি এটা বিৰাট মানে উদ্দেশ্য লৈ কামত নামিছোঁ, তাৰমানে আগন্তুক দুৰ্গা পূজা যাতে সুচাৰুৰূপে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰে সমাপন কৰিব পাৰি, তাৰ কাৰণে আমি বিভিন্ন কৰ্মপন্থা হাতত লৈছোঁ। তাৰ প্ৰথম ধাপ হিচাপে আজি সূচনা হিচাপে আজি স্বচ্ছ অভিযান। ইয়াৰ পিছত ইয়াৰ আগৰ বক্তাই কোৱা ধৰণে নেক্সট আমাৰ আছে বৃক্ষৰোপণ। তাৰপিছত ৰাস্তাৰ চাৰিওফালে ফুটপাথৰ চাৰিওফালে বা দুয়ো কাষে যিবিলাক বিশৃংখলভাৱে সিঁচৰিত হৈ আছে দোকান পোহাৰবোৰ আছে, সেইবোৰ আমি শৃংখলিতভাৱে সজ্জিত কৰিম। তাৰ এটা মহান কাম আমি হাতত লৈছোঁ। গতিকে আগন্তুক দুৰ্গা পূজা যাতে সুচাৰুৰূপে আৰু মানে পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে মানে সম্পন্ন কৰিব পাৰি, তাৰ কাৰণে আমি সকলোৰে
সহায় সহযোগিতা কামনা কৰিছোঁ আৰু এই ক্ষেত্ৰত আপোনালোকৰ প্ৰচাৰ মাধ্যমক মই আমাৰ জ্যেষ্ঠ নাগৰিক কমিটিৰ তৰফৰ পৰা মই অভিনন্দন জনাইছোঁ। ধন্যবাদ। প্ৰথমতে জনাওঁ আপোনালোকক অশেষ ধন্যবাদ আজি উপস্থিত থকাৰ কাৰণে। আৰু মোৰ আজি ক'বলগীয়া একো নাই, যেহেতু প্ৰেচিডেণ্টে কৈছে আৰু ছেক্ৰেটাৰী আৰু আমাৰ ৱাৰ্কিং প্ৰেচিডেণ্টে কৈছে লাগে, আমাৰ পাঁচটাৰ ভিতৰত এটাই সবচেয়ে ডাঙৰ ইম্পৰ্টেণ্ট হ'ল যিটো আমাৰ আনন্দনগৰ যিটো ফুটপাথটো আছে, এই ফুটপাথটো ক্লিয়াৰ কৰাৰ কাৰণে আমি পাণ্ডু ৰাইজ আৰু আমি সবে মিলি আমাৰ জ্যেষ্ঠ নাগৰিক ধৰিছোঁ। যদি আপুনি এইখন কৰিব ডাঙৰ এটা এচিভমেণ্ট হ'ব আৰু এইটো কৰাৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ, 1 নম্বৰ। 2 নম্বৰ হ'ল আমাৰ এই আনন্দনগৰ যিখন আছে আৰু আজি কিমান দিন আগতে স্পট ডেট বাইক এক্সিডেণ্ট, স্পট ডেট এজন মানুহ মাৰা গৈছে দাস বুলি। ইয়াৰ কাৰণে আমি জ্যেষ্ঠ নাগৰিক ৰিকুৱেষ্ট কৰিছোঁ আৰু সদায় এইটো এক্সিডেণ্ট ধাক্কা ধাক্কি কিবা এক্সিডেণ্ট হৈ থাকে, হাইলি ৰিকুৱেষ্ট মই কৰিছোঁ আমাৰ জ্যেষ্ঠ নাগৰিকক মেইন ইম্পৰ্টেণ্ট হিচাপে সেইটো যাতে ইম্পৰ্টেণ্ট দায়িত্ব দিয়ে, সেইটোৱে আমাৰ অনলি সকলে আমাৰ ৰিকুৱেষ্ট পাণ্ডুৰ পৰা তেখেতক আমি দায়িত্ব ভাবি যাতে এখন ক্লিয়াৰ কৰে। থেংক ইউ। আৰু বেছি ডিষ্টাৰ্ব নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।